Hello dear students. So class 9 or general mathematics or etu Goalpara district or question paper hoy etu ami yate question gata answer aite just explain hogar am dim etu hol Goalpara district etu district level examination etu eta student asil Rahul Amin namor student as per his request so etu mane bahut kosto kori pothai dise so alop late hol korote eko nai so etu prothom ami question ete 45 MCQ ase 45 MCQ ami Sam, এতিয়া বাকিবোৰে কোৱেশ্চনটো লগত মিলাই লৈ চলে হল যিবোৰ গল্পৰ ষ্টুডেন্টবোৰ চাই আছে ফাৰ্স্ট কোৱেশ্চন হল 2 + 2x + 1 হোল টু দি পাৱাৰ 0 তে a টু দি পাৱাৰ 0 আমাৰ ভ্যালু কিমান আছিল 1 আছিল সো এটো আমাৰ কি হ'ব অপচন যেটো ডি আছে এটো কারেক্ট হ'ব ওকে যদি m এটা অখণ্ড সংখ্যা তেন্তে অযুগ্ম সংখ্যাৰ সাধাৰণ প্ৰকাশ ৰাখি m টো আমাৰ অখণ্ড সংখ্যা অযুগ্ম সংখ্যাৰ সাধাৰণ প্ৰকাশ ৰাখি 2m + 1 ওকে কিয় আমি যদি 2m কৰো এটো অলৱেজ কি ইভেন হ'ব তাৰ লগত যদি আমি 1 এটা এড কৰি দিও কি হৈ যাব অড হৈ যাব হেতুই আমাৰ প্ৰকাশ ৰাখি দুটা সহমৌলিক উৎপাদক হল এটো आंसर বি হ'ব কিয় সাপোজ 3 and 5 or দুটাই প্ৰাইম নাম্বাৰ হয় ওকে সো ক্ৰ প্ৰাইম কি হ'ব সো দুটাৰ কি হ'ব 1 আৰু ইয়াৰো 1 এটো হ'ব ফ্যাক্টৰ ওকে So common factor of 2 co-prime is 1 okay so a2 25 0.25 or শতকৰা ৰূপটো আমাৰ কি হ'ব ওকে শতকৰা ৰূপটো আমাৰ অপচন যেটো ডি আছে এটোই আমাৰ হ'ব শতকৰা ৰূপ ওকে নেক্সট আমাৰ আহিব এটো সিম্পলিফিকেশন কৰিব লাগিব a + b a - b হৈছে অৰ্থাৎ 2√3 স্কয়াৰ minus √5 square that 4 into 3 minus 5 the 12 minus 5 is equal to 7 is my answer option যেটো d আছে এটো কারেক্ট হয় ওকে a to the power 0 is equal to 1 হলে 2 into x to the power 0 মান কি হ'ব আমাৰ অপচন যেটো আছে এটো 2 এ হ'ব ওকে 3 আৰু 4 ৰ মাজত পৰিমেয় সংখ্যাটো 7/2 হ'ব ওকে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফল বা বিয়োগফল সদায় কি অপৰিমেয় হ'ব অপচন বি যেটো এটো কারেক্ট আছে তলৰ কোনটো এটা অপৰিমেয় সংখ্যা অপচন যেটো ডি আছে এটো আমাৰ অপৰিমেয় বাকিবোৰ পৰিমেয় সংখ্যাৰ ৰূপত আমি বাকিবোৰ আমি p/q ফৰ্মত লিখিব পাৰি কিন্তু এটো লিখিব নোৱাৰো ওকে সো এইটো আৰু এইটোৰ যোগফলটো কি 0.2 বাৰ মানে আমি কি জানো 2/9 যোগফল মানে প্লাস 5 বাৰ মানে 5/9 ওকে সো 9 আমি এলসিএম লম 2 + 5 is equal to 7/9 is my answer so option c যেটো আছে এটো কারেক্ট হ'ব ওকে এইটো এক্সপ্ৰেছনৰ x স্কয়াৰ হওক কি x স্কয়াৰ হওক আমাৰ কি 4 আছে অপচন যেটো c আছে এটো কারেক্ট হ'ব ওকে তাৰ পিছত 12 নম্বৰ যেটো কোৱেশ্চন আছে তলৰ কোনটো বহুপদ নহয় অপচন c যেটো আছে এটো বহুপদ নহয় কিয় x ৰ ওপৰত ৰুটস আছে ওকে সো এইটো কিছুমানে দিছে কিন্তু এইটো ৰুটৰ ভিতৰত নাই ৰুটৰ বাহিৰত আছে এটো বহুপদ হয় বাট c বহুপদ নহয় ম্যাচিং মিলাব দিছে এই 13 নম্বৰ কোৱেশ্চন a ৰে x স্কয়াৰ হওক আমাৰ 4 এটো 4 কত আছে এটোত আছে ইয়াৰে মাত্ৰাটো 2 হ'ব সো সেকেন্ড l হ'ব সো অপচন যেটো a আছে এটো কারেক্ট आंसर হ'ব f of x or f of this equal to 0 হলে তলৰ কোনটো বহুপদ হ'ব ওকে এইটো যেটো আছে x ৰ ঠাইত আমি 3 into -2/3 + 2 এটো ক্যান্সেল -2 + 2 is equal to 0 ওকে অপচন যেটো d এটো কারেক্ট आंसर তাৰ পিছত p of y equal to this হলে p of 0 ৰ মান কিমান হ'ব 0 হলে 1 হ'ব এটো আমি অবিয়াসলি গন পাও 2 হলে 2 স্কয়াৰ মানে 4 -2 + 1 so that means আমাৰ কি হ'ব 2 হলে আমাৰ 2 হলে 3 হ'ব -2 হলে 7 হ'ব অপচন যেটো a আছে এটো আমাৰ কারেক্ট ওকে x অক্ষৰ সমীকৰণ হল অলৱেজ y equal to 0 m যেটো a2 m to বিন্দুৰ coordinate 1 unit 2 unit 1 2 so it to give -2, 2 is my answer okay তাৰ পিছত চিত্ৰত p q r s থকা চক দেখুৱা হৈছে so 1 roman 1 roman 2 roman 3 roman 4 কোনটো আছে so আমাৰ চতুৰ্থ চকত থাকিব 4 থাকিব 3 থাকিব 3 and 4 অপচন যেটো c আছে এটো কারেক্ট आंसर ওকে যদি 1,0 এটো সমীকৰণৰ সমাধান যেতে কেৰ মান জাস্ট আমি x ৰ ভ্যালু কি বহাম 1 বহাম y ৰ ভ্যালু কিমান 0 বহাম সো কেৰ ভ্যালু আমাৰ কিমান হ'ব 2 is my answer তলৰ কোনটো এটা দুটা চলক দুটো ৰেখিক সমীকৰণ ওকে
আমাৰ কি লাগে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ ৰৈখিক লাগে সো 2x - 3y = 0 এটো হল দুটা চলকযুক্ত ৰৈখিক সমীকৰণ ওকে তাৰ পিছত 21 নম্বৰ কোৱেশ্চন যদি এটা সংখ্যা আনটোৰ 7 সংখ্যাৰ 7 গুণতকৈ 5 বেছি সাপোজ এটা x আৰু এটা 7y সো এটা আনটোৰ কিমান বেছি 5 বেছি সো 7 টো আমি ইফালে হলে x - 7y = 5 অপচন যেটো c আছে এটো আমাৰ কারেক্ট হ'ব ওকে তাৰ পিছত a = 40 হলে b = মান a = 40 হলে 2 * 40 = 80 এই গোটেইখিনি মিলি কিমান 180 180 ৰ পৰা 80 মাইনাস কৰিম 100 ডিগ্ৰী সো 5 b = কিমান 100 ডিগ্ৰী সো b = কিমান 100 by 5 = 20 ডিগ্ৰী সো অপচন a যেটো আছে এটো কারেক্ট হ'ব ওকে 23 নম্বৰ কোৱেশ্চনৰ অপচন b ইজ কারেক্ট 24 নম্বৰ কোৱেশ্চনৰ অপচন a ইজ কারেক্ট এক্সপ্লেইন নিদিলো মানে এটো জিওমেট্ৰি হৈ আছে ওকে 25 নম্বৰ কোৱেশ্চনৰ অপচন c ইজ কারেক্ট 26 নম্বৰ কোৱেশ্চন 115 ইজ কারেক্ট 27 নম্বৰ কোৱেশ্চন এছাৰশন ৰিজনিং a ইজ কারেক্ট 28 নম্বৰ কোৱেশ্চন ত্ৰিভুজৰ কালিটো হাফ ইনটু ভূমি ইনটু উন্নতি এটো ওকে সো অপচন ডি 29 নম্বৰ কোৱেশ্চন এটো মানে এই ডায়াগ্ৰামটো বুজা নাই সো এই কাৰণে দিয়া নাই এটো সো সমান্তৰিকৰ কালি ভূমি ইনটু উন্নতি অপচন সি এটো কারেক্ট আছে 31 নম্বৰ কোৱেশ্চন যেটো অপচন বি ইজ কারেক্ট ওকে 32 ৰ অপচন এ ইজ কারেক্ট 33 ৰ অপচন সি ইজ কারেক্ট ওকে 34 ৰ অপচন এ ইজ কারেক্ট 35 ৰ অপচন ডি ইজ কারেক্ট ওকে 36 ৰ অপচন সি ইজ কারেক্ট ওকে 37 ৰ অপচন এটো 30 সেন্টিমিটার স্কয়ার হ'ব 38 ৰ অপচন বি ইজ কারেক্ট 39 ৰ এতে সোয়া এতে হ'ব পাই ডি কিউ বাই 6 যদি হয় তেতিয়া ডি অপচন ইজ কারেক্ট বাকিবোৰ নহয় ওকে সো 40 ৰ অপচন এ ইজ কারেক্ট 41 ৰ অপচন সি ইজ কারেক্ট 42 ৰ অপচন বি ইজ কারেক্ট 43 ৰ অপচন ওকে 43 ৰ অপচন এ যেটো আছে হেতু কারেক্ট হয় ওকে 44 ৰ অপচন D option is correct 45 or option D is correct okay ekata sala amar general MCQ okay so tumalake jibor golpara district or asa hebor mane question paper to milai sabo para